আসসালামু আলাইকুম। আজি আমার ২৮তম বার্ষিক ধর্মসভার লাইকোটা স্থাপন করা হল। এই লাইকোটা স্থাপন করিলে আমার সুদূর বিলেসিপাড়ার পৰা অহা ইয়া মুফতি সাহেবে আমার লাইকোটা স্থাপন করিলে আৰু কুকৰাগ্ৰাম অঞ্চলত বুদ্ধিজীৱী বৈশিষ্ট্য এই সমাজকৰ্মী সেইবিলাক মানুহ দাহি আমি মানে আজি লাইকোটা স্থাপন কৰিলো। আৰু অহা ৮ ফেব্ৰুৱাৰীত আমাৰ ৭ আৰু ৮ ফেব্ৰুৱাৰীত আমাৰ সভা, আৰু সেই সভাত আমার সুদূর মানে মুম্বাইৰ পৰা আরিফ খান আমি আমার মাজত ইসলামিক দিন হিসাবে আমার কথা রাখিব। এই কারণে আমি অঞ্চলৰ মানে মানুহখিনিক আমন্ত্রণ জনাইছো আমাক এই সভাখিনিত সহযোগিতা কৰাৰ কাৰণে। আৰু আমি আমন্ত্রণ জনাইছো এই সভাখনত আহি মানে ইসলামিক মানে ভাষণ প্রদান কৰিব। আপোনালোকে মানে সহযোগিতা কৰাৰ কাৰণে অনুৰোধ জনাইছো। হয়, আজি কোদালদোহা কৰাইতোলা হিফজুল কোরআন মাদ্রাসাৰ আখৰিক সভা উপলক্ষে লাইকোটা স্থাপন কৰা হৈছে। অহা ৮ ফেব্ৰুৱাৰী তাৰিখত আখৰিক ধৰ্মীয় সভা অনুষ্ঠিত হ'ব। তাৰ বাবে আজি ইয়াত লাইকোটা স্থাপনৰ বাবে সভা আয়োজন কৰা হৈছিল, য'ত আমি ইতিমধ্যে লাইকোটা স্থাপন কৰিছোঁ। অহা ৮ তাৰিখত আমি সকলো ধৰ্মপ্ৰাণ ভাই ভনীসকলক এইখন সভাত উপস্থিত হৈ ধৰ্মীয় ৰীতি নীতি নিয়ম কানুন যিবিলাক আছে আমাৰ জ্যেষ্ঠসকলে ওলামাসকলে ক'ব, সেইখিনি শুনি যাতে আমি আমল কৰিব পাৰোঁ, তাৰ বাবে মই সকলো দিন দৰদী ভাইসকলক উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ। লগতে আমাৰ অইন ধৰ্মৰ যিসকল ভাই ভনী আছে তেওঁলোকেও যদি আহিব খোজে তেওঁলোকৰ ব্যৱস্থা কৰা হ'ব। সম্পূৰ্ণ সভাখন মানৱ জাতিৰ কল্যাণৰ হকে সভা হ'ব। সেই হেতুকে মই সকলোকে এইখন সভাত সহযোগ কৰিবলৈ সৰ্বপ্ৰকাৰৰ সহযোগ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আৰিফ খান চাহাব আহিব। তেওঁ আগত এক্টৰ আছিল, এতিয়া তেওঁ প্ৰচাৰক হিচাপে কাম কৰি আছে। যথেষ্ট পৰহেজগাৰ ভাল মানুহ। কোদালদোহা আৰু কুকৰাগ্ৰাম হিফজুল মাদ্ৰাছাৰ যে ২৮তম বাৰ্ষিক ধৰ্মীয় জলসা আৰম্ভ কৰিব ওলাইছো। সেইখন ধৰ্মীয় জলসা আমাৰ প্ৰত্যেক বছৰে কৰি আছো। ৰাইজৰ সহায় সহযোগিতা আগবাঢ়ি আমি জলসাখন আগবাঢ়াই আছো। আৰু আমাৰ এইবাৰ সভাত সুদূৰ মহাৰাষ্ট্ৰৰ পৰা আৰিফ খান ডাঙৰীয়া আহি আছে। এইখিনি আৰু আমাৰ বক্তব্য। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।